মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰসায়নৰ কিছুমান প্ৰাথমিক ধাৰণা, এইটো 1 নম্বৰ চেপ্টাৰটোৰ এটা আমি টপিক লৈছোঁ। ৰাসায়নিক সংযোগৰ সূত্ৰসমূহ বুলি কয়, লছ অফ কেমিকেল কম্বিনেশ্যন বুলি কয়। ইয়াত 4টা সূত্ৰ আছে, তো সেইকেইটা আমি এটাকৈ আমি পঢ়িব লাগিব। এতিয়া আজি মই তোমালোকক প্ৰথম যিটো সূত্ৰ আছে সেইটো পঢ়াম, তাৰপিছত নেক্সট ভিডিঅ'টোত ছেকেণ্ডটো পঢ়াম, তেনেকৈ আমি যাই থাকিম। তো এতিয়া মনত ৰাখিবা, আমাক কৈছে কি মৌলবোৰে যুঁজিত হৈ যৌগ গঠন কৰে। এই সম্পৰ্কে কিছুমান মূল সূত্ৰ আছে, এইবোৰকে ৰাসায়নিক সংযোগৰ সূত্ৰ বুলি কোৱা হয়। তোমালোকে গম পালা যে ইয়াতে 4টা সূত্ৰ আছে, তো এটাকৈ আমি পঢ়িব লাগিব। আৰু এইবাৰ 2024তো এই টপিকৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিছে, মানে এইটো 4টা সূত্ৰ আছে যে তাৰে যিকোনো এটাৰ ওপৰত আহিছে। মই সেইবিলাক পিছত পঢ়াম বাৰু। চ' এতিয়া নেক্সট পেজলৈ ব'লা। এতিয়া তোমালোকে চোৱা, আমি প্ৰথম সূত্ৰটো পঢ়িম, ভৰৰ সংৰক্ষণশীলতাৰ সূত্ৰ। মনত ৰাখিবা, শক্তিৰ সংৰক্ষণশীলতাৰ সূত্ৰৰ দৰেই এইটো হয়। যেনেকৈ শক্তি সৃষ্টিও কৰিব নোৱাৰি, ধ্বংস কৰিব নোৱাৰি, এইটোও তেনেকুৱা হয়। ল অফ কনজাৰ্ভেশ্যন অফ মাছ বুলি কয়। এই সূত্ৰটোৰ মতে পদাৰ্থৰ সৃষ্টিও কৰিব নোৱাৰি, ধ্বংস কৰিব নোৱাৰি। মনত ৰাখিবা। এতিয়া মনত ৰাখিবা, বিক্ৰিয়াটো আৰম্ভ হোৱাৰ আগতে বিক্ৰিয়কৰ যিটো মুঠ ভৰ থাকিব, এটা বিক্ৰিয়া লোৱা ধৰি লৈছোঁ, সেই বিক্ৰিয়াটো আৰম্ভ হোৱাৰ আগতে বিক্ৰিয়কৰ যিটো মুঠ ভৰ আছিল, আৰু বিক্ৰিয়াটো শেষ হোৱাৰ পিছত বিক্ৰিয়াজাত পদাৰ্থৰ যিটো মুঠ ভৰ থাকিব, এই দুটা সমান হ'ব লাগিব, এই সূত্ৰ মতে হৈ গ'ল। আৰু 1789 চনত এণ্টইন লেভইছিয়াৰে এই সূত্ৰটো আৱিষ্কাৰ কৰিছিল। তোমালোকে এইখিনিলৈকে মনত ৰাখা। এইটো সূত্ৰ মই বঢ়িয়াকৈ দি দিলোঁ। এতিয়া ইয়াৰ পিছত আমি স্থিৰ অনুপাত সূত্ৰ পঢ়িম, তাৰপিছত এটাকৈ তোমালোকৰ যাই থাকিব, হ'ব।